সোমবাৰে ডিব্ৰুগড়ৰ অন্যতম সামাজিক অনুষ্ঠান চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ ৰূপালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হয়। জিলাখনৰ গ্ৰেহেম বজাৰৰ ঈদগাহ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত ডিব্ৰুগড়ৰ সমাজ জীৱনলৈ আগবঢ়োৱা 8গৰাকীকৈ বৰেণ্য ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি ডাক্তৰ আহমেদ উল্লাহ খানৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত মুখপত্ৰ অনুভূতি উন্মোচন কৰে ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰঞ্জিত সিংহাই। প্ৰথিতযশা সাংবাদিক তথা বিশিষ্ট চিন্তাবিদ হাইদৰ হুছেইনে উপস্থিত থাকি সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্ম বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক বিষয়ৰ ওপৰত মননশীল বক্তৃতা প্ৰদান কৰে। শাৰীৰিকভাৱে আহিবই নালাগে, কিন্তু তৎসত্ত্বেও আহিলোঁ এইকাৰণে মই ভাবিছিলোঁ যে এখেতসকলৰ নামটো অৱশ্যে ইছলামিক ষ্টাডিজ আৰু বিষয়টো দিছে কিবা সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্মৰ বৰ্তমান আৰু ভৱিষ্যত। যুৱ প্ৰজন্মৰ বৰ্তমান আৰু ভৱিষ্যত বৰ সন্তোষজনক নহয়। সামগ্ৰিকভাৱে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰেই যুৱ সমাজৰ অৱস্থা কিন্তু মই ভৱিষ্যতৰ কাৰণে বৰ উজ্জ্বলতৰ বুলি নাভাবোঁ। কিন্তু হ'লেও আমাৰ প্ৰত্যাশা কিন্তু তেওঁলোকেই। মুছলমান বুলি কওঁতে অসমৰ মুছলমান যদিও মই নিজেও ব্যক্তিগতভাৱে ইছলাম ধৰ্মাৱলম্বী লোক, মই সেই জাতৰ মুছলমান নহয়। মুছলমান হয়, মই ইছলাম ধৰ্মৰ নীতি নিয়ম মানি চলোঁ, কিন্তু অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা প্ৰতিচপৰা মাটিকে মোৰ ভৰিৰ তলৰ মাটি বুলি ভাবোঁ আৰু প্ৰতিজন মানুহকে মই মোৰ নিজৰ ভাই ককাই বুলি ভাবোঁ। সেইভাৱে আমি জন্মিছিলোঁ আৰু সেইভাৱেই আমি আপোনাৰ ডাঙৰ হৈছোঁ। সাম্প্ৰতিক সময়ত মুছলমান সমাজখনৰ আপুনি লক্ষ্য কৰিলে দেখিব যে পৃথিৱীৰ চব দেশতে মুছলমান মানুহে য'ত জনমে বা কনভাৰ্টেড হয়, বেছিভাগ মানুহ মুছলমান মানুহ আচলতে কনভাৰ্টেড হোৱা, ধৰ্মান্তৰিত হোৱা। আপোনালোকৰ ডিব্ৰুগড়ৰ সমাজখনত যিখিনি মুছলিম মানুহ আছে, ইয়াত কথা পাতিলে আপুনি গম পাব যে কিছুমান মানুহ আপোনাৰ স্থানান্তৰিত হৈ আহি ইয়াত খিলঞ্জীয়া মুছলমান হোৱা মুছলমান, তেওঁলোক খিলঞ্জীয়া। তেওঁলোকে এই মাটিক ভাল পায়, ইয়াত ব্যৱসায় কৰে, ইয়াত বাণিজ্য কৰে, চব ইয়াতে কৰে, ঠিক আছে। অনুষ্ঠানটো হ'ল এখেতসকলে যিটো অনুষ্ঠান গঢ়িছে আজি 25 বছৰ হ'ল। ডিব্ৰুগড়ত মুছলমান জনসংখ্যা হয়তো টাউনত হয়তো 5%, 6%, 7%, কিন্তু জিলাখনত কিছু আছে নহয় প্ৰভাৱশালী মুছলমান মানুহো আছিল, যদি মাটি চাটি বিক্ৰী কৰিছে মুছলমানৰো আপোনাৰ ব্যৱসায় বাণিজ্যতকৈ। কিন্তু ডিব্ৰুগড়ত তাহানিখনৰ ৰফিউল্লাহতে যিটো বিজনেছ কৰিছিল, এসময়ত হেল্থ ছাৰ্ভিচ ৰফিউল্লাই চলাইছিল, এতিয়াতো সেই ৰফিউল্লাও নাই আৰু এখেতসকলৰ যি বাগান টাগান আছিল বেছিভাগে বিকিলে, অৱনমন হৈছে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কিমান আগবাঢ়িছে নাজানো, কিন্তু অহা 10টামান বছৰৰ ভিতৰত অসমৰ শৈক্ষিক ক্ষেত্ৰখনত আপুনি আমি বেয়া বুলি থকা, আপুনি আমি বহু ক্ষেত্ৰতে তেওঁলোক অৱহেলা কৰা বা আপোনাৰ মিয়া মুছলমান বুলি কোৱা, তেওঁলোকৰ মাজত কিন্তু শিক্ষাৰ সাংঘাতিক বাঢ়িছে। আজি আমাৰ ৰূপালী জয়ন্তী উদযাপন কৰিব লৈছোঁ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ 25 বছৰ হ'ল। 19 জুন 1999 চনত আমাৰ এই প্ৰতিষ্ঠা লাভ কৰিছিলে। আজি আমি 25 বছৰ অতিক্ৰম কৰিলোঁ। আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট চিন্তাবিদ, বিশিষ্ট লিখক আৰু সাংবাদিক হাইদৰ হুছেইন চাহাবক গুৱাহাটীৰ পৰা। আজি আমাৰ এই ৰূপালী জয়ন্তী অনুষ্ঠানত আমাৰ অনুভূতি আমাৰ মুখপাত্ৰ প্ৰকাশ কৰা হয়। মুখপাত্ৰ উন্মোচন কৰিব ডাক্তৰ ৰঞ্জিত সিংহ ডাঙৰীয়াই। আৰু আমি আজি আশীতিপৰ ব্যক্তিসকলক যিয়ে আমাৰ লগত আৰম্ভণিৰ পৰা জড়িত হৈ আছে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু একোখন ফুলাম গামোচা আৰু স্মাৰকেৰে তেওঁলোকক সন্মানিত কৰা হ'ল। আজি আমাৰ এই উদ্দেশ্য। 8জন সম্বৰ্ধনা হৈছে আশীতিপৰ সমাজৰ বিশিষ্ট ব্যক্তিসকল দেই, ধৰ্ম বৰ্ণ নিৰ্বিশেষে। অসম আদিত্য, ডিব্ৰুগড়।